বাৰিষা সমাগত আৰু এই বাৰিষাৰ প্ৰাক মুহূৰ্তত এতিয়া নদীপৰীয়া একাংশ ৰাইজ সাজু হৈ উঠিছে। মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰি হাটৰ দক্ষিণাঞ্চলৰ যি বটিয়াৰোকা আৰু এই বটিয়াৰোকা অঞ্চলতো এতিয়া সমাগত বাৰিষাৰ আগমুহূৰ্তত এতিয়া এইসকল লোকে তেওঁলোকৰ হেঁপাহৰ নাওখনি তৈয়াৰ কৰাত ইতিমধ্যেই আৰম্ভ কৰিছে, কিয়নো এই অঞ্চলটো হৈছে বানপানী অধ্যুষিত অঞ্চল আৰু এই অঞ্চলৰ কাষেদিয়ে বৈ গৈছে ব্ৰহ্মপুত্ৰৰ এখনি উপনৈ ঘিলাধাৰী নদী আৰু এই ঘিলাধাৰী নদীৰ বাঢ়নী পানীয়ে এই অঞ্চলটো যথেষ্ট ক্ষতি সাধন কৰে। পানী সোমোৱাৰ ফলত সেই অঞ্চলৰ লোকসকলৰ বিলাই বিপত্তি নোহোৱা হয়। আৰু মোৰ সহযোগী আপোনালোকক দেখাইছে এয়া হৈছে ঘিলাধাৰী নদীপৰীয়া ৰাইজৰ ইতিমধ্যেই বাৰিষাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যেই তৈয়াৰ কৰি থকা এখন নাও, তেওঁলোকৰ এখন অতি হেঁপাহৰ নাও। আৰু বাৰিষাৰ সময়তে এইসকল লোকে আচলতে এই অঞ্চলত যেতিয়া বানপানীৰ সৃষ্টি হয় তেতিয়া তেখেতসকলে বানৰ পৰিত্ৰাণ পাবৰ কাৰণে নিজৰ পোহনীয়া গৰু গাই স্থানলৈ নিবৰ কাৰণে বা তেওঁলোকৰ ব্যয় বস্তু নিৰাপদ স্থানলৈ নিবৰ কাৰণে এই নাৱৰ সহায় লয়। মই এগৰাকী লোক আছে আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ নামটো? হয়, মোৰ নাম মহম্মদ ইছলামউদ্দিন। মই এখন মিস্ত্ৰী হয়। এখন নাও বনাই থাকোঁ। মই ঘৰৰ কাঠৰ কাম কৰোঁ আৰু এখন মালিকে মোক লগাইছে ইয়াত বানপানীৰ সমস্যা বেছি, সেইখনত এইখন মোক লগাই দিলে আৰু যে মিস্ত্ৰী নাওখন বনাই দিয়া। মই বনাই আছোঁ নাও। কিমান দিন হ'ল আপুনি লাগি থকা? মই ৩-৪ দিন হ'ল। ৩-৪ দিন হ'ল ন? মই এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে নাও তৈয়াৰ কৰি আছে? নাওখন বনাই আছোঁ। বাৰিষা মাহত বানপানী হৈ গোপচাৰ ডুবি যায় আৰু মানুহৰ ঘৰত বানপানী হৈ যায়, তেতিয়া নাওখন দৰকাৰ হয়। গাই গৰু নাৱত উঠাই আমি বামলৈ লৈ যাওঁ আৰু ঘৰৰ সামগ্ৰীখিনিও আমি নাৱত উঠাই বামলৈকে লৈ যাওঁ আৰু নাওখন লৈ আমি চাপৰি খেতি বাতি আছে তাৰ কিবা শস্য লৈ আহোঁ বা গাই গৰু ঘাঁহ কাটিবৰ কাৰণে আমাৰ দৰকাৰ হয়। এইবাৰ যিহেতু বানপানী আহিছে, আপোনালোক এতিয়া সাজু হৈছে? বানপানী অহাৰ আগত আমি পুৰণা নাওখিনি বনাই আছোঁ, ৰিপেয়াৰিং কৰি আছোঁ। আৰু আমাৰ গাঁৱত প্ৰায় ঘৰতে নাও আছে প্ৰায় ৩৫খন নাও আছে। প্ৰতি বছৰে বানপানী হয়? প্ৰতি বছৰে বানপানী হয়। মই এই নাৱৰ যিগৰাকী মালিক, আমি তেখেতৰ ওচৰলৈ আহিছোঁ। দাদা কওকচোন, আপোনালোকৰ বাৰিষা আহিল, আপোনালোকৰ নাও তৈয়াৰ কৰাত লাগি গৈছে? ইমানৰে ধৰা হৈছে নাওখন বনাবলগীয়া আমাৰ দৰকাৰ, বানপানী হয় সেইটো কাৰণে বনাই আছোঁ। নিশ্চয়কৈ মোৰ সহযোগীয়ে আপোনালোকক যিমান দূৰ পাৰে সেয়া দেখাইছে। এয়া হৈছে বাৰিষাৰ প্ৰাক মুহূৰ্তত জামুগুৰিহাটৰ যি ঘিলাধাৰী নদী, সেই ঘিলাধাৰী নদীপৰীয়া ৰাইজে এইদৰে এতিয়া সাজু হৈছে বানৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে এইদৰে নাও তৈয়াৰ কৰিছে, যিহেতু তেওঁলোকক এই নাও বাৰিষাৰ সময়ত নিশ্চয় প্ৰয়োজন হ'ব। আৰু এইদৰে এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ যি নদীপৰীয়া ঘিলাধাৰী নদীপৰীয়া ৰাইজ, এই ৰাইজো এতিয়া বানপানীৰ প্ৰাক মুহূৰ্তত এইদৰে নিজৰ নাও তৈয়াৰ কৰি সম্ভাৱ্য বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এইদৰে এতিয়া সাজু হৈ উঠিছে।